Samantha, সকলোৱে 8 মাৰ্চটো নাৰী দিৱস বুলি পাতে। নাৰী দিৱসটো এই কাৰণে পাতা হয় যে নাৰীসকলে এবিচিত থকা তৰুণনগৰ দুৰ্গা মন্দিৰ প্ৰাংগণতো সমানতা নামৰ সংস্থাটোৱে আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আজি সকলো নাৰীকে সমদৃষ্টিৰে চোৱাৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধি কৰাৰ বাবে কেইগৰাকীমান মহিলাক সন্মান আগবঢ়ায়। গুৱাহাটীৰ পৰা দিগন্ত কলিতাৰ ৰিপৰ্ট, NDS নিউজ। প্ৰথমে মই সকলো মহিলাসকলক আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসক মই শুভেচ্ছা জনাইছোঁ। নাৰী কেৱল ঘৰ এখন গঠন নিদিয়ে, নাৰীয়ে দেশৰো গঠন দিয়ে। যি নাৰী আমাৰ সমাজখনক এটা আগুৱাই লৈ যায়, ঘৰৰ মানুহক আগুৱাই লৈ যায়, সেই নাৰী যাতে সমানতা পায় তাৰে উদ্দেশ্যত আমি সমানতা গঠন কৰিছোঁ। তেওঁলোকক ইকুৱেলিটি, ৰাইট টু ইকুৱেলিটি, ৰাইট টু হেল্থ এণ্ড ৰাইট টু এডুকেশ্যন। আৰ্থিকভাৱে দুৰ্বল আমাৰ 80% পপুলেশ্যন আজি আৰ্থিকভাৱে দুৰ্বল। তেখেতসকল যাতে সমানতা পায়, কিদৰে নিজৰ স্বাস্থ্যৰ বাবে নিজৰ ল'ৰা ছোৱালীক শিক্ষা দিব পাৰে তাৰ যাতে সম অধিকাৰ পায় তাৰ কাৰণে সমানতা গঠন কৰা হৈছে। আৰু এটা কথা কওঁ কি আজিৰ দিনটোৱে কেৱল নহয় কি মহিলাসকলক সন্মান কৰা যায়, আজি সেয়া নহয়, আজিৰ দিনটো আমি মনত ৰাখিব লাগে যাতে অনাগত 364 দিন আমি কিদৰে মহিলাসকলক সন্মান দিব পাৰোঁ আৰু আমাৰ সমাজত কিদৰে তেখেতসকলৰ মহত্ব আছে। এই সমতা NGOৰ মানসিকতা যথেষ্ট সুচিন্তাপূৰ্ণ আৰু এটা খুব শৃংখলাবদ্ধভাৱে তেখেতসকলে কৰা সুচিন্তাৰ ফলত ইয়াত কোনো তেখেতসকলে কাৰো আৰ্থিক সাহায্য বিচাৰি পেলাই তেনেকুৱা এটা অনুষ্ঠান কৰা নাই। কেৱল নিজৰ শক্তিৰে তেখেতসকলে যিমানখিনি পাৰে মহিলাসকলক সন্মানিত কৰিছে, সকলোৱে উৎফুল্লিত হৈছে। আৰু ময়ো 37 নং ৱাৰ্ডৰ পাৰিষদ হিচাপে তেখেতসকলৰ এই অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ আৰু সকলোকে মই ধন্যবাদ। কি মহত্ব আছে সেইখিনি আজি বুজি অনাগত 364 দিন যাতে নাৰী সমাজক আমি সেই সন্মান দিব পাৰোঁ তাৰ কাৰণে আজি আমি প্ରଣ ল'ব লাগে। বিশেষকৈ মোৰ যিটো উদ্দেশ্য সমানতা হ'ল যিখিনি আমাৰ দেশত 100 কোটি মানুহ আছে যিসকল আৰ্থিকভাৱে বহুত দুৰ্বল, 80 crore তাতকৈ বেছি বহুত আৰ্থিকভাৱে দুৰ্বল যিসকলে যি চৰকাৰে বিনামূল্যে ফুড দি আছে, তেনে সকলো মহিলাসকলে যাতে সমান অধিকাৰ পায়, ৰাইট টু এডুকেশ্যন, ৰাইট টু হেল্থ এণ্ড ৰাইট টু ইকুৱেলিটি, এইখিনি সমান অধিকাৰ পোৱাৰ কাৰণে আমাক সজাগ হ'ব লাগিব। আৰু এই সজাগতাৰ কাৰণে আমি এই NGOখন গঠন কৰিছোঁ আৰু তাকে আজিৰ দিনত সকলো মানুহে ভাল শিক্ষা আৰু সুস্বাস্থ্য তথা চিকিৎসা সেৱাৰ আশা কৰে, কিন্তু আৰ্থিকভাৱে দুৰ্বলসকলে এই সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হয়, কাৰণ তেওঁলোকে নিজৰ অধিকাৰৰ কথা নাজানে। লগতে আজিৰ সময়ত ধৰ্মৰ আঁৰত ৰাইজৰ আস্থাৰ লগত খেলি কিছুমান লোকে আমাৰ সমাজক, বিশেষকৈ নাৰী সমাজক দুৰ্বল কৰি আহিছে। এনেবোৰ সমস্যাক চেতনাৰ দ্বাৰাহে নিৰ্মূল কৰিব পাৰি আৰু তাকে আগত ৰাখি সমানতা গঢ়ি তোলা হৈছে।
এই সমানতা নামৰ সংস্থাই সকলোকে সমান দৃষ্টিৰে চোৱাৰ লগতে তেওঁলোকক মনোবল বৃদ্ধি কৰিবলৈ কেইগৰাকীমান মহিলাক তেওঁলোকৰ জীৱন সংগ্ৰামৰ কাৰণে সন্মান আগবঢ়াই 8 মাৰ্চ তাৰিখে তৰুণ নগৰ খেলপথাৰত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰে।